ভিডিওটো আৰম্ভ হোৱাৰ আগতে মই কৈ দিছো যে মই ইয়াত কাকো সাপোৰ্ট কৰা নাই আৰু কোনেও গাত পাতি নলবা। যদি ভিডিওটোৰ বিষয়বস্তু বুজি পাম বুলি ভাবিছা তেনেহলে চোৱা, নহলে ফটোৱা কমেন্ট নকৰিবা। ধন্যবাদ। যে ব্লু ফিল্ম দেখাইছা তহতে এইবোৰ বাপেৰে মায়েৰে এইবোৰ দেখাবি মিছনত কৰি থকা। বন্ধুসকল ছাবস্ক্ৰাইব কৰক মোৰ ৱৰ্ল্ড অফ বিশাল চেনেলটো আৰু আহিবলগীয়া ভিডিঅ'বোৰ মিছ নকৰিবলৈ বেল আইকনটো ক্লিক কৰক আৰু লগতে ভিডিঅ'বোৰ লাইক কৰি মোক আগুৱাই যোৱাত প্ৰেৰণা দিয়ক। হেল্ল' এণ্ড ৱেলকাম গাইজ, মই বিশাল আৰু আপোনালোকে চাই আছে ৱৰ্ল্ড অফ বিশাল। তো বন্ধুসকল আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব, কিয়নো কিছুদিন আগতে এটা গান ওলাইছিল, হয়তো আপোনালোকে গানটো দেখিছে আৰু শুনিছে। এই গানটো চাওক, মই অলপ দেখাই দিছো। এই গানটোৰ ওপৰত আপোনালোকৰ শত্ৰু আসামৰ ডেকা এটা ৰোষ্ট কৰিছিল। তো বন্ধুসকল এই গানটোৰ লগত জড়িত এজন ব্যক্তিয়ে কিছুদিন আগতে এটা ভিডিঅ' বনাই অসমৰ ৰাইজৰ লগতে আসামৰ ডেকাকো কিবা কিবি ভাল বেয়া মন্তব্য দিছিল। বন্ধুসকল আপোনালোকে নাভাবিব যে মই আসামৰ ডেকাক ছাপোৰ্ট কৰিছো বুলি, তেখেতৰ বিষয়েও কম। ভিডিঅ'টো শেষলৈকে চাই থাকক, গম পাই যাব। যিহেতু আমাৰ ৰাইজকো কিবা কিবি কৈছে তো তাৰ ৰিপ্লাই দিবই লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, ভাল লাগিলে লাইক কৰক, বেয়া লাগিলে আপোনাৰ ব্যৱহাৰত আপোনাৰ পৰিচয় নিদিব। তো বন্ধুসকল দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰো আহক। মাছৰ ভাল পাওঁ চিতল, হে পাচলি ভাল পাওঁ পাতল, আজিকালি ভাল লগা হ'ল ৰঙা পানীৰ বটল। হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ নাম জয়, গুৱাহাটী থাকোঁ মই আৰু কাকো নকৰোঁ মই ভয়। আৰু আপোনালোকে গুৱাহাটীৰ যিকোনো ঠাইত আহিলে মোক লগ ধৰিব পাৰিব। আমি একেলগে আলোচনা কৰিম কেনেকৈ আমি আমাৰ অসমীয়া ভাষা সংস্কৃতিক গোটেই বিশ্বজুৰি প্ৰচাৰ কৰিম, আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী ডেভেলপ কৰি। কি প্ৰব্লেম পাইছে গীতটোত আপোনালোকে? গীতটোত আপোনালোকে বহুত সমালোচনা কৰিছে, মই গীতটো চালোঁ। ডিছলাইক বহুত আছে, 1.3K, লাইক আছে 500। আৰু কি কি কমেণ্ট লিখিছে আপোনালোকে? যে ব্লু ফিল্ম দেখাইছা তহতে এইবোৰ বাপেৰে মায়েৰে এইবোৰ দেখাবি মিছনত কৰি থকা। এইবোৰ আপোনালোকৰ সভ্য? এইবোৰ আপোনালোকে সভ্য মানুহনে আপোনালোকে যে এইবোৰ কমেণ্ট দিছে? গীতটোত কি দেখুৱাইছিল? ইছ ৰাম, নিজকে একদম জুবিনদা বুলি ভাবি লৈছ হা? এইদৰে কাম নোহোৱা গানবোৰ বনাই তই নিজকে জুবিনদা হম বুলি ভাবিছ নেকি হা? চালা মক্কেল। আৰু তই গানটো আগৰ খিনি নেদেখালি যে কিয়? কি হল, লাজ পাইছ নেকি? পৰ্ণ ভিডিঅ'ৰ দৰে গানবোৰ বনাই তই সংস্কৃতি উদ্ধাৰ কৰি দিবি দে, চালা মক্কেল। তই কচু গছত ফাঁচি লাগ বোপাই। এইদৰে তই ফটুৱা গানবোৰ বনাই তই অসমৰ সংস্কৃতি উদ্ধাৰ কৰিব নালাগে। ঘৰৰ ফেমিলিৰ লগত চাব নোৱাৰা গান বনাইছ আৰু কৈছ ভাল কাম কৰিছ, মক্কেল আমি চালা। গীতটিত তেওঁলোকে এজন অসমীয়া যুৱকে অসমীয়া ভাষাত এটি গীত ৰচনা কৰিছে। আপোনাৰ ভাল লাগিব পাৰে নালাগিব পাৰে, সেইটো আপোনাৰ প্ৰব্লেম। আপোনালোকে ইমান অসভ্য কৰি কিয় ভাষা লিখিছে? অসমীয়া ভাষাত গীত ৰচনা কৰিছে, সেইটো আমাৰ বাবে এটা গৌৰৱৰ কথা। তেখেতে কিজানি অসমীয়া ভাষা পাহৰি হিন্দী গীততো কাম কৰি থাকিব পাৰিলে হয়, কিন্তু অসমীয়া ভাষাত গীতটো ৰচনা কৰিছে। সেইটোক লৈ আপোনালোকৰ কোনো ধৰণৰ তেওঁলোকৰ প্ৰতি মৰম নাই, সন্মান নাই। হেৰ বোপাই, তই এইবোৰ কি বলকি ফুৰিছ? হিন্দীত চান্সো পাব লাগিব নহয়, আৰু অসমীয়াতে গানটো ভালদৰে বনাব নোৱাৰ। হিন্দীত কি ঘণ্টা বনাবি? আৰু অসমীয়াত গান বনালে বুলিয়ে যে গানটো ভাল হৈ যাব সেইটো কথা হ'ল নেকি? আৰু মোৰ হিচাপত এই গানটোৰ ওপৰত ঠিক তেনেকৈ বেয়া কমেণ্ট কৰা নাই, কিন্তু গানটোত দেখুওৱা সেই দৃশ্যখিনিৰ কাৰণেহে বেয়া কমেণ্ট কৰিছে। আৰু এইদৰে অৰ্ধনগ্ন ভিডিঅ' দেখাই তহঁতে কি অসমীয়া সংস্কৃতি উদ্ধাৰ কৰি দিবি নেকি? আচলতে জুবিনদা হম বুলি ভাবি আৰু সোনকালে পাব্লিচিটি পাবলৈ এইবোৰ কৰিছ ন তহঁতে? যিদৰে সেই হেৰি হেৰি গানটো গাই কৰিছিল। আৰু গানটো যদি ভালেই তেনেহলে লাইকতকৈ ডিছলাইক বেছি কিয় হ'ল? গীতটিত এজনী ছোৱালী আছিল, তাই কইনা আৰু কইনাই দৰাজনক অৰ্থাৎ যুৱকজনক বিচাৰি ফুৰে বিয়া পাতিবলৈ। কিন্তু যুৱকজনৰ এজন সঁচা অন্তৰৰ মানুহ, যুৱকজন এজন সঁচা হৃদয়ৰ মানুহ। তেখেতে বাৰে বাৰে কৈ আছে যে মই তোমাৰ বাবে ইমান যোগ্য ল'ৰা নহয়, গতিকে মোক কিয় তুমি ভাল পাই আছা? মোৰ চাকৰি নাই, মোৰ ব্যৱসায় নাই, মোৰ দেউতাৰ এখন গাড়ী আছিল, গাড়ীখনো চুৰ হৈ গ'ল, পুলিচ কেছ আছে। গীতটো ভালদৰে এবাৰ চাই লওকচোন। আৰে ভাই, চাকৰি নাই কিবা নাই, কিন্তু তাৰ হাত ভৰি নথকাকে থকা নাই নহয়, বহুত কিবা কিবি কৰি খাব পাৰিব। সেই বুলিয়ে যে এইদৰে পৰ্ণ ভিডিঅ'ৰ দৰে ভিডিঅ' বনাই ৰাইজক দেখুৱাব লাগিব, সেইটো কিবা কথা হ'ল নেকি? চা ভাই, এই গানটোৰ ৰিপ্লাই হিচাপে মই তাক গান বনাইছো, শুন। তোৰ চাকৰিও নাই, তোৰ হাত ভৰিও নাই, হাজিৰা কৰিও খাব নোৱাৰ, মৰি যোৱায়ে ভাল। ভাই ইমান ভাল কণ্ঠ নহয়, তথাপিও ট্ৰাই কৰিছো আৰু। মিষ্টাৰ অসমৰ ডেকা, তুমি কি নিজকে বহুত হিৰ' বুলি ভাবিছা নেকি অসমৰ? হা, ৰ'জ ভিডিঅ' বনাই, তাকো অসমীয়া সংগীতৰ ওপৰত তুমি ৰ'জ ভিডিঅ' বনাবলৈ তুমি সাহস কৰিছা? সি এজন অসমীয়া যুৱক, সি নহয়, তেখেত এজন অসমীয়া যুৱক। তোমাক সি বুলি ক'ম, তই বুলি ক'ম। তেখেতে এটা অসমীয়া ভাষাত এটি গীত ৰচনা কৰিছে, কিন্তু এনেকুৱাও তেখেতে কাম কৰা নাই যে তুমি ইমান বেয়াকৈ ডাউন দিবা। কি কৈছা তাক?
আৰে ভাই অসমীয়া গানৰ ওপৰত ৰোষ্ট কৰিব সাহস পাবই, কাৰণ গানটো ভাল হ'ব লাগিব নহয়। আৰু মই এটা কথা বুজি পোৱা নাই যে তোৰ ইমান প্ৰব্লেম কিয়। মানে তহঁতে ভাবিছিলি যে গানটো বনাই বহুত লাভ হ'ব, তহঁতে বহুত পাব্লিচিটি পাম বুলি ভাবিছিলি, কিন্তু ওলোটাই চাগে তহঁতৰ পকেটৰ পৰাহে গ'ল। মানিছো অসমৰ ডেকাই ৰোষ্ট কৰিছে, সেইকাৰণে গানটো ফ্লপ হৈছে, কিন্তু বাকী ৰাইজে কিয় একচেপ্ট নকৰিলে? তহঁতে কোনোবা পাৰ্ক বা কোনোবা ৰেষ্টুৰেণ্টত গাত ধৰা ধৰিকৈ চাহ কফি খোৱা দেখালেইতো ইমান বেয়া নাছিল। এইদৰে অৰ্ধনগ্ন হৈ দেখাব নালাগিছিল দেই। আজিকালি ল'ৰা ছোৱালীয়ে বাৰু বুজি পাব যে এইবোৰ বৰ্তমান কমন হৈ পৰিছে, কিন্তু যিবোৰে অসমীয়া গান চাই ভাল পায়, অৰ্থাৎ আগৰ পুৰণি মানুহবোৰে কি বুলি ভাবিব? তহঁতক দগৰি গালি দিছে বুজিছ, তহঁতক ঘৰৰ পৰাই গালি দিছে, কাৰণ সিহঁতে ইউটিউবত আমাৰ দৰে কমেন্ট কৰি ক'ব নাজানে। চালা মক্কেল চালা, তোকো পাব্লিচিটি লাগে, সেইকাৰণে তই পাগলৰ দৰে ভিডিঅ' বিলাক বনাই আছ। So we should give respect to him, but not you, because you are doing nothing. You are sitting in the room and গালি দি আছা চবকে। তুমি হাৰামি, তুমি কি হয়? তুমি হাৰামি নহয়, তুমি হৈছে এটা মক্কেল, তুমি এটা ৰাস্কেল হয়। একো গীতত বেয়া নাই, মই অলৰেডি ভিডিঅ'টো ডেছক্ৰাইব কৰিছোঁ। তেওঁলোকে ইমান এটা আইডিয়া পোৱা নাই, চ' লিৰিক্স ইমান এটা ষ্ট্ৰং হোৱা নাই, কিন্তু এনেকুৱাও ডাউন দিয়াৰ যোগ্য তেখেত নহয়। ঠিক আছে, গতিকে আজিৰ পৰা এনেকৈ অসমীয়া সংগীতৰ ওপৰত যি টি ভিডিঅ' নবনাব আপুনি। ঠিক আছে, আপুনি বুলিয়ে ক'লোঁ, যিহেতু আপোনাৰ 100K ছাবস্ক্ৰাইবাৰ আছে, আপুনি বুলি ক'লোঁ এনেকৈ যি টি শ্ল' মোশ্যন কৰি নেদেখাব কিচিং চিন আপোনাৰ ভিডিঅ'। ঠিক আছে, এইটো অসম হয়, অসমীয়া ভিডিঅ' হয়, নেদেখাব। গতিকে একো নকওঁ। আৰে ভাই, যদি অসমীয়া গানেই হয় আৰু অসমেই হয় এখন, তেনেহলে ভিডিঅ'টো বনাওঁতে ভাবিব লাগিছিল। আৰু ভিডিঅ'টো কেনেকুৱা অলৰেডি আমাৰ অসমৰ ৰাইজে গম পালেই। তই মক্কেলামি কৰিব নালাগে। যদি ষ্ট্ৰং লিৰিক্স লিখিব নোৱাৰে তেনেহলে গাবও নালাগে, কাৰণ তই কোৱাৰ দৰে এইখন অসম হয়। অসমীয়া ভাষাক অপমান কৰিব নালাগে। বৰ সংস্কৃতি উদ্ধাৰ কৰিব আহে মক্কেলামি কৰি। আৰু এই গানটোত তহঁতে এইবোৰ নেকেট চিন দেখাইছ কাৰণে অসমৰ ডেকাই দেখাবলৈ চান্স পাইছে, নহলে অসমৰ ডেকাই কৰ পৰা এইবোৰ বনালে হয়। আৰু তইতো মক্কেলৰ সীমা পাৰ হৈ গৈছ, তইতো বহুত ডাঙৰ মক্কেল হয় বে। আৰু মই কথা এটা বুজি পোৱা নাই যে অসমৰ ডেকাই বহুত গানত ৰোষ্ট কৰিছে, কিন্তু তোৰ এই গানটোৰ ওপৰত প্ৰব্লেম কিয়? মানে তোৰ কিবা এটা আছে। মোৰ মতে তোৰ ভাৰী লোকচান হ'ল চাগে, সেইকাৰণে তই বেছি টেনচনত আছ, উৰহৰ খং ভাঙা ধাৰিতে জাৰিছ। তোকতো বহুত বেয়াকে গালি দিব মন গৈ আছে বে, কিন্তু অলপ কন্ট্ৰোল কৰি আছো। এটা কাম কৰ, তই এইবোৰ ভিডিঅ' বনা আৰু বনাই তোৰ মায়েৰ বাপেৰ ভনীৰ লগতে চা, কাৰণ আমিতো চাব নোৱাৰো এইবোৰ ভিডিঅ' আমাৰ ফেমিলিৰ লগত। গতিকে তয়ে চা, তোকনো কি কম আৰু, কাৰণ তোৰ কাৰণেতো এইটো ভাল ভিডিঅ'ই হয়। গতিকে তয়ে চা তোৰ ফেমিলিৰ লগত। আৰু অসমৰ ডেকাই জুবিন দাৰ ওপৰত কিয় ৰোষ্ট নকৰে, কাৰণটো হ'ল যে জুবিন দা ইজ দা বেষ্ট, উই লাইক হিম। আৰু এটা কথা লাষ্টত শুন, এইখন অসম হয়, ইয়াত অসমীয়া গিৰি চলিবই, তহঁতৰ দৰে মক্কেলামি নচলে ইয়াত। আৰু অসমৰ ডেকাক এটা ৰিকুৱেষ্ট কৰিছো যে তুমি অলপমান ভাল থাম্বনেইল লগাবা, কাৰণ তুমি বৰ্তমান ওপৰত আছা সকলোতকে ৰোষ্টৰ ক্ষেত্ৰত, আৰু এনেও তোমাৰ ভিউজ বহুত আহিব, কাৰণ আমি সকলোৱে তোমাক চাপৰ্ট কৰো। বন্ধুসকল, ই বহুত কথা কৈছে আমাৰ জনসাধাৰণৰ আৰু আছামৰ ডেকাৰ ওপৰত, তো মই ইমান দীঘল নকৰো ভিডিঅ'টো, সেইকাৰণে মাজামাজিকে অলপ দেখাই দিছো। তো ঠিক আছে বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক আৰু শ্বেয়াৰ কৰক। গতিকে আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল, আজিলৈ ইমানেই, ধন্যবাদ।